নমস্কাৰ, দেৰগাঁওদাৰী সমূহ দৰ্শকে স্বাগতম জনাইছোঁ। আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস, সেই উপলক্ষে আমি ক্ৰিষ্টিন বৰা নামৰ এগৰাকী কণমানি কাষলৈ আহিছোঁ। তেওঁ ক্লাছ 2ত পঢ়ে। তেওঁ যোগ দিৱসৰ উপলক্ষে বিভিন্ন যোগসমূহ আমাক দেখাব। এই ছাত্ৰজনে ক'তো আনুষ্ঠানিকভাৱে প্ৰশিক্ষণ নোলোৱাকৈ তেওঁ নিজে যোগ সাধনা কৰি আছে। আমি পোনে পোনে তেওঁক দেখাবলৈ অনুৰোধ জনাইছোঁ। এইজনেই হৈছে সেইজন ছাত্ৰ। তেওঁ অকণমান দেখাব তেওঁ যোগৰ যিবোৰ ভংগীমা আচলতে সেইবোৰ দেখাব। আমাৰ সতীৰ্থই পোনে পোনে দেখাই আছে বিভিন্ন যোগৰ ভংগীমাবোৰ তেওঁ কোনো আনুষ্ঠানিক প্ৰশিক্ষণ নোলোৱাকৈ তেওঁ নিজে ঘৰতে আয়ত্ত কৰিছে। আমি যোগ দিৱসৰ উপলক্ষে এই ছাত্ৰজনৰ এক প্ৰতিবেদন যোগ্যতা কৰাইছোঁ। ক্ৰিষ্টিন বৰা আৰু অলপ দেখাবলৈ তোমাক অনুৰোধ জনালোঁ। তেওঁ যোগৰ বিভিন্ন আসন তেওঁ ক'তো আনুষ্ঠানিকভাৱে প্ৰশিক্ষণ লোৱা নাই, তথাপিও তেওঁ যোগৰ বিভিন্ন আসন কৰি আমাক দেখাব। আৰু আসন আছে তেওঁ যিসমূহ পাৰে, কোনো তেওঁ আনুষ্ঠানিক গুৰু বা তেনেকুৱা কোনো নাই। তেওঁ নিজে ঘৰতে চাই আমাৰ সতীৰ্থক দেখাবলৈ অনুৰোধ কৰিলোঁ। তেওঁ বিভিন্ন আসন সুন্দৰকৈ আচলতে তেওঁ উপস্থাপন কৰিছে। আৰু আসন আছে তেওঁ যিবোৰ তেওঁ নিজে চেষ্টাৰ বলত নিজে এই সাধনা তেওঁ কৰিবলৈ সক্ষম হৈছে। এই সৰু ছাত্ৰজন ক্লাছ 2ৰ ছাত্ৰজন ক্ৰিষ্টিন বৰা। আমি তেওঁৰ লগত কথা পাতিম। অকণমান উঠি দিয়া। তোমাৰ নামটো কি? নমস্কাৰ, মোৰ নাম ক্ৰিষ্টিন বৰা। এইফালে আহা। তুমি কেতিয়াৰ পৰা যোগ শিকি আছা? এইফালে চোৱা। অলপ সৰুৰ পৰাই শিকি আছ? তুমি নিজে শিকিছা ঘৰতে? তুমি কি কি কৰিব পাৰা? মই যোগৰ মানে আসনবোৰ কৰিব পাৰা? নিজে শিকিছা? মাহঁতে শিকাই দিয়ে নি? নিদিয়ে? কোন স্কুলত পঢ়া তুমি? গুৰুকুলদা পেৰেডিট CBSE স্কুলত পঢ়া। যোগ শিকি ভাল পোৱা নি? যোগ শিকি ভাল পোৱা? ঘৰতে কৰি থাকা? হয়, আমি দেখাই আছোঁ। এইজনেই হ'ল সেইজন ক্ৰিষ্টিন বৰা। সৰুৰ পৰা আচলতে তেওঁ যোগ সাধনাৰ লগত জড়িত। এই ছাত্ৰজনে নিজে একক প্ৰচেষ্টাত যোগ সাধনা কৰি আছে। তেখেতৰ মাতৃ আছে বাইদেউ অকণ, তেখেতৰ লগত আমি পোনে পোনে কথা পাতিম। বাইদেউ, প্ৰথমতেতো আপোনাৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ শুভেচ্ছা জনালোঁ। মই শুভেচ্ছা জনাইছোঁ। হয়, আপোনাৰ সন্তানটিয়ে কেতিয়াৰ পৰা যোগ সাধনাৰ লগত জড়িত? সৰুৰ পৰা অলপ চলপ নিজে কৰি থাকে আৰু এইবোৰ একচুৱেলি উৎপাত বুলিয়ে ক'ব লাগিব। তেনেকৈ আৰু নিজে কৰি থাকে। হয়, প্ৰথমতে মানে উৎপাত বুলিয়ে ভাবিছিলে? উৎপাত বুলিয়ে ভাবিছোঁ। তাৰপিছত গৈ পেলাই ইমান ধুনীয়াকৈ আসন কৰি ক'তো শিকা নাই? ক'তো শিকা নাই। হয়, আমি দেখিলোঁ যে যিটো আমাৰ ৰামদেৱে কৰে পেটৰ ধুনীয়া আসন এটা সি দেখাইছে। এইবোৰ টিভিত চাইছেনে বা ঘৰত কেনেকৈ শিকিছে? চোৱা নাই, কিন্তু নিজে কৰি থাকে। দেখি পেলাই মানে ভয় খাইছোঁ যে এনেকৈ পেটটো সুমুৱাই দিয়ে, কিজানি কিবা হেৰি হ'ব নেকি। পিছলৈ মানে গম পালোঁ আৰু যে এইটো একচুৱেলি মানে শৰীৰৰ কাৰণে ভালহে। এইবিলাক য়োগা কৰিলে বা এইবিলাক কৰিলে, সেইটো কাৰণে একো নকওঁ আৰু কৰি থাকক বুলিয়ে ভাবিছোঁ। এতিয়া প্ৰশিক্ষণ দিম বুলি ভাবি আছোঁ। আৰু কেনেকুৱা লাগিছে আপোনাৰ সন্তানে প্ৰশিক্ষণ নোলোৱাকৈ যে ইমান আগবাঢ়ি গৈছে? ভাল লাগিছে চাগে? যথেষ্ট ভাল লাগিছে। ভালটো লাগিবই আৰু কোনো নিশিকোৱা নেমেলাকৈ ধৰক ইমানখিনি আগবাঢ়িব পাৰিছে আৰু সেইটো কাৰণে ভাল লাগিছে। আৰু তাক লৈ সপোন আছে চাগে নিশ্চয়? সপোনটো থাকিবই আৰু আছে বাৰু। এই যোগৰ ক্ষেত্ৰত আগবঢ়াই নিম বুলি ভাবিছে নেকি? ভাবিছোঁ কি হয়। যিহেতু তেওঁ শিক্ষা নোলোৱাকৈ ইমান ধুনীয়াকৈ যোগ দেখাইছে, যদি শিক্ষা লয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো যাবলৈ সক্ষম হ'ব। হয়, আচলতে আমি কথা পাতিলোঁ ক্ৰিষ্টিনৰ মাতৃৰ লগত। এই ক্ৰিষ্টিন বৰা এজন সৰু ল'ৰা, ক্লাছ 2ত পঢ়ে। তেওঁ কোনো আনুষ্ঠানিক প্ৰশিক্ষণ নোলোৱাকৈ যোগ সাধনাৰ লগত জড়িত। আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস, সেই উপলক্ষে আমি দেখালোঁ এটি কণমানি শিশুৰ এটি প্ৰতিভা। আচলতে বিভিন্ন আসনসমূহ তেওঁ অতি নিয়াৰিকৈ কৰিবলৈ সক্ষম হৈছে। কোনো আনুষ্ঠানিক প্ৰশিক্ষণ নাই। তেওঁ চাগে টিভিত ক'ৰবাত দেখিছে বা তেনেকুৱা দেখিয়ে শিকিয়ে তেওঁ আজি যোগ সাধনা কৰিবলৈ সক্ষম হৈছে। হয়, আমিও আজি দেৰগাঁওদাৰী দৰ্শকসকলক দেখালোঁ এটি কণমানি ক্ৰিষ্টিন বৰাৰ প্ৰতিভা। আশা কৰোঁ আপোনালোকে প্ৰতিবেদনটো আঁকোৱালি ল'ব। ধন্যবাদ।